নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই 5 নামৰ ছোৱালীক বিয়া পতাৰ পিছত আপোনালোকৰ ভাগ্য এবছৰৰ ভিতৰতে সলনি হৈ পৰিব। আপোনালোকৰ ঘৰত সুখ শান্তি অটুট থাকিব আৰু অৰ্থৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল সুযোগ নামি আহিব। এই ছোৱালীক বিয়া পতাৰ পিছতেই আপোনালোকৰ ঘৰৰ দিশ উন্নতিৰ দিশত আগবাঢ়িবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এই 5 ছোৱালীৰ বিষয়ে আমি জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো মেঘৰাশী ছোৱালী। মেঘৰাশী ছোৱালীক বিয়া পতাৰ পিছতেই স্বামীৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰে। মেঘৰাশী ছোৱালীসকল বহু ভাল স্বভাৱৰ দেখিবলৈ পোৱা যায়। এওঁলোক কিন্তু অলপ অকৰাও দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত বহু ভাল গুণ লুকাই থাকে। এই গুণৰ সহায়ত তেওঁলোকে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। এওঁলোক কেতিয়াও অহংকাৰী নহয়। মেঘৰাশী জাতক জাতিকাসকলৰ ছোৱালীসকলৰ মাজত বিশেষ সুন্দৰ গুণ দেখিবলৈ পোৱা যায়। স্বামী আৰু সংসাৰক কেনেকৈ সামৰি ৰাখিব পাৰি, কেনেকৈ বান্ধি ৰাখিব পাৰি, সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। পুৰুষক সন্তুষ্ট কৰিবলৈ এওঁলোকে একো কৰা দৰকাৰ নাই। যি জানে এওঁলোকে সকলোকে শিকাই দিব বিচাৰে আৰু যি নাজানে আনৰ পৰা অতি সহজতে এওঁলোকে শিকি ল'ব পাৰে। এওঁলোকৰ মাজত এটাই ভাল গুণ হ'ল কি, এওঁলোকে সকলোকে বিশ্বাস কৰে। সেইকাৰণে কেতিয়াবা বিশ্বাসঘাতকতাৰ বলি হ'বলগীয়া হয় এওঁলোক। এই মেঘৰাশী ছোৱালীসকল বহু সুন্দৰ দেখিবলৈ পোৱা যায় বা এওঁলোকৰ মন বহু সুন্দৰ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকে সদায় মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। মেঘৰাশী ছোৱালীসকল বহু ভাল মনৰ দেখিবলৈ পোৱা যায়। চাফ চিকুণ হৈ এওঁলোকে থাকি ভাল পায় আৰু কোনোবা যদি লেতেৰা হৈ থাকে তেওঁকো চাফ চিকুণ কৰি ৰাখিবলৈ এওঁলোকে আগ্ৰহী দেখিবলৈ পোৱা যায়। ডাঙৰক সন্মান কৰিব জানে, সৰুক মৰম কৰিব জানে আৰু সকলোকে আৱৰি সামৰি এওঁলোকে ৰাখিব জানে। নিজৰ স্বামীক সন্তুষ্ট কৰিব পাৰে। পৰিয়াল আৰু সন্তানৰ মাজতো সুন্দৰভাৱে সম্বন্ধ স্থাপন কৰিব পাৰে। এওঁলোকে কোনেও বেয়া নাপায়, কিন্তু এওঁলোকৰ অকৰা স্বভাৱটোৰ কাৰণে এওঁলোকক বহু লোকে কেতিয়াবা বেয়া পোৱা দেখিবলৈ পোৱা যায়। অকৰা স্বভাৱৰ বাদে এওঁলোকৰ বিশেষ বেয়া গুণ দেখিবলৈ পোৱা নাযায়। সকলোকে এওঁলোকে সন্মান কৰিব জানে আৰু সন্মান কৰি ভাল পায়। কোনোবা যদি বিপদত পৰি থাকে সেই বিপদ দেখি এওঁলোকে কেতিয়াও ৰৈ থাকিব নোৱাৰে। সামাজিক ক্ষেত্ৰতো এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত যদি এওঁলোকে আগভাগ লয় তেনেহ'লেও এওঁলোক বহুদূৰ আগুৱাই যাব পাৰে। স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। 2 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশি ছোৱালীসকলক যদি বিয়া পাতে তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ সুন্দৰ সুযোগ নামি আহিবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব। জ্যোতিষশাস্ত্ৰৰ মতে কৰ্কট ৰাশি ছোৱালীসকলৰ লগত স্বামীৰ বহু আত্মবিশ্বাস দেখিবলৈ পোৱা যায়। মানসিক দিশৰ ক্ষেত্ৰতো এওঁলোক বহু শক্তিশালী হয়। এওঁলোকৰ মাজত দুৰ্বলতা বহু কম দেখিবলৈ পোৱা যায়। নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে এওঁলোকে সকলো কৰিব পাৰে আৰু সকলো ক্ষেত্ৰতে এওঁলোকে ধৈৰ্য ধৰি আগুৱাই যোৱাৰ গুণটোৰ কাৰণে এওঁলোকক সকলোৱে বেছি ভাল পোৱা আৰু সকলো ক্ষেত্ৰতে এওঁলোকে সফলতা লাভ কৰা দেখিবলৈ পোৱা যায়। যদি আপুনি সাহসী আৰু দৃঢ় মনৰ এগৰাকী পত্নী বিচাৰে তেনেহ'লে কৰ্কট ৰাশিৰ ছোৱালীসকলেই অতিশয় উত্তম বুলি ক'ব পৰা যায়। নিশ্চিত থাকক যে আপোনালোকৰ দাম্পত্য জীৱন অতিশয় সুন্দৰ হৈ পৰিব। সকলো কামতে এওঁলোক পাৰ্গত দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ সন্মান অতিশয় বৃদ্ধি পাই থাকে আৰু অতিশয় সামাজিক ক্ষেত্ৰতো মান সন্মান বৃদ্ধি পাবলৈ ধৰে। পৰিয়ালক কেনেকৈ চলাব লাগে আৰু পৰিয়ালক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে আৰু স্বামীৰ লগতে সকলো কৰ্মত তেওঁলোকে সহায় সহযোগিতা কৰে আৰু স্বামীক কেনেকৈ আগুৱাই লৈ যাব লাগে সেই কথাটো এওঁলোকে সুন্দৰভাৱে জনা দেখিবলৈ পোৱা যায়। মনৰ কথা খুলি নকওঁতেই এওঁলোকে সকলো কথা গম পায় আৰু বেলেগৰ যদি কিবা দুৰ্বলতা থাকে সেই দুৰ্বলতাও এওঁলোকে দূৰ কৰি আগুৱাই লৈ যাব পাৰে। এওঁলোকৰ মাজত এটা বেছি ভাল গুণ হ'ল কি, এওঁলোকে সকলোকে আদৰি সামৰি সমানে আগুৱাই লৈ যায়। কেতিয়াবা ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কোনো লোকে এওঁলোকক বিশ্বাসঘাতকতাৰ বলি কৰি তোলে আৰু কেতিয়াবা দেখিবলৈ পোৱা যায় যে বেলেগক আগুৱাই লৈ যাওঁতেই নিজৰ কৰ্ম ৰৈ যায়, যাৰ ফলত কেতিয়াবা এওঁলোকে দুখ ভুগিবলগীয়া হয় আৰু এওঁলোকৰ এই গুণটোৰ কাৰণেই কেতিয়াবা স্বামীৰ মাজত দাম্পত্যৰ ক্ষেত্ৰত কণ্ডলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু পৰিয়াল, সন্তান আৰু স্বামীক সমানে এওঁলোকে
মৰম দিব জানে আৰু সমানে সামৰি এওঁলোকে ৰাখিব জানে। কোনো আত্মীয়ই এওঁলোকক বেয়া নাপায়। নতুন কামৰ কাৰণে এওঁলোক বহু আগ্ৰহী দেখিবলৈ পোৱা যায় আৰু নতুন কাম কৰিবৰ কাৰণে এওঁলোকে সদায় তৎপৰ হৈ থাকে। বৃশ্চিক ৰাশিৰ ছোৱালীসকলক যদি আপোনালোকে বিয়া পাতিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে বিয়া পাতিব পাৰিব। এওঁলোকক বহু লক্ষী ছোৱালী বুলি কোৱা হয় আৰু এওঁলোকক বিয়া পতাৰ পিছতেই আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। এওঁলোকে যি বস্তু নাপায় তাৰ পিছত কেতিয়াও লাগি নাথাকে আৰু সেই বস্তুলৈ কেতিয়াও আশাও নকৰে। মা হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ মধ্যম দেখিবলৈ পোৱা যায়, কিন্তু ঘৰুৱা ক্ষেত্ৰত এওঁলোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায়। সকলো কামতে এওঁলোক পাৰ্গত হয় আৰু সকলো কাম এওঁলোকে নিয়াৰিকৈ কৰিলে বেছি ভাল পায়। কোনোবাই যদি ভুল কামত সমৰ্থন কৰে কেতিয়াও এওঁলোকে সমৰ্থন নকৰা দেখিবলৈ পোৱা যায়। কোনো ভুল কামত এওঁলোকক সমৰ্থন কৰোৱাব নোৱাৰিব আৰু ভুল দিশত এওঁলোকে কেতিয়াও আগভাগ নলয়, বৰঞ্চ বেলেগক আঙুলিয়াইহে দিয়ে। এওঁলোক বহু সাহসী আৰু বহু মৰমীয়াল দেখিবলৈ পোৱা যায়। সকলো কামতে এওঁলোকে সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰে আৰু সকলো কাম নিয়াৰিকৈ কৰাৰ ফলত এওঁলোকক সকলোৱে ভাল পায়। পৰিয়ালবৰ্গ বা কোনো আত্মীয়ই সকলোৱে এওঁলোকক ভাল পোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনো সুন্দৰভাৱে নিব পাৰে। দাম্পত্য জীৱনত মৰম চেনেহে তুলনাময়ভাৱে আগুৱাই লৈ যোৱা দেখিবলৈ পোৱা যায়। মানসিকভাৱেও এওঁলোক বহু সক্ষম দেখিবলৈ পোৱা যায় বা শক্তিশালী দেখিবলৈ পোৱা যায়। পিতৃ মাতৃকো এওঁলোকে বহু আদৰ কৰিব পাৰে আৰু এওঁলোকে কিবা কাম কৰিব বিচাৰিলে সেই কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। যিমান পাৰে চেষ্টা কৰে, নোৱাৰিলেহে আনৰ সহায় লোৱা এওঁলোকক দেখিবলৈ পোৱা যায়। টকা পইচা কেনেকৈ ঘৰত সঞ্চয় কৰিব পাৰি আৰু টকা পইচা কেনেভাৱে খৰচ কৰিব লাগে সেই কথাটো এওঁলোকে অতি সুন্দৰভাৱে জানে। বৃশ্চিক ৰাশিৰ ছোৱালীসকলক যদি বিয়া পাতে তেনেহ'লে আপোনালোকৰ ভাগ্য অতিশয় উজ্জ্বলি পৰিব আৰু আপোনালোকৰ 4 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ ছোৱালীসকলক যদি আপোনালোকে বিয়া কৰাব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে বিয়া কৰাব পাৰিব। এওঁলোক বহু ভাল গুণৰ অধিকাৰী হয়। এওঁলোক অলপ বেছি আৱেগিক দেখিবলৈ পোৱা যায়। সংগীৰ লগত এওঁলোকৰ ভাল পোৱা স্বাৰ্থহীন। ধনুৰাশিৰ জাতক জাতিকাসকলৰ মাজত দেখিবলৈ পোৱা যায় বিশেষকৈ ছোৱালীসকলৰ মন বেছি মৰমীয়াল দেখিবলৈ পোৱা যায়। যদি এনে ছোৱালীক আপোনালোকে বিয়া কৰাব বিচাৰে তেনেহ'লে আপোনালোকৰ সঠিক পচন্দ বুলি ক'ব পৰা যায়। আপোনালোকৰ জীৱন হাঁহি ধেমালিৰে ভৰাই তুলিব আৰু ঘৰত সুখ শান্তিময় পৰিৱেশ বিৰাজ কৰিব। যদি মন পচন্দ হয় তেনেহ'লে সুন্দৰ হ'ব, যদি মন পচন্দ নহয় তেনেহ'লে কণ্ডল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই ছোৱালীসকলে বেছি দুখত থকাৰ কাৰণে এওঁলোকক সদায় মৰম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এওঁলোকৰ মাজত থকা দুখ কেতিয়াও কাৰো আগত প্ৰকাশ নকৰাৰ ফলতে এওঁলোকে কেতিয়াবা মানসিক চাপৰ বলি হ'বলগীয়া হয়। পটককৈ এওঁলোকে কেতিয়াও মনৰ কথা কাৰো আগত খুলি নকয়। ঘৰত সুন্দৰভাৱে সামৰি ৰাখিব পাৰে আৰু পৰিয়ালৰ মাজতো এওঁলোকে সুন্দৰভাৱে চলিব জানে। পাকঘৰৰ সকলো কাম এওঁলোকে সুন্দৰভাৱে কৰিব পাৰে। মাক হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। সকলো ক্ষেত্ৰতে এওঁলোকে আগুৱাই যাব পাৰে। স্বামীকো সকলো ক্ষেত্ৰতে আগুৱাই লৈ যায় আৰু স্বামীৰ সকলো কামতে এওঁলোকে সমৰ্থন কৰে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে স্বামীক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায়। স্বামীৰ উন্নতিৰ পিছত এওঁৰ হাত দেখিবলৈ পোৱা যায় আৰু স্বামীৰ সফলতাৰ আঁৰত এওঁ লুকাই থকা দেখিবলৈ পোৱা যায়। কিন্তু এওঁ কেতিয়াও সন্মুখৰ ফাললৈ নাহে, ফলতে এওঁলোকে কেতিয়াবা নিজৰ মান হেৰুৱাবলগীয়াও হোৱা দেখিবলৈ পোৱা যায়। ঘৰখনক কেনেকৈ সুন্দৰভাৱে ৰাখিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ছোৱালীসকলক যদি আপোনালোকে বিয়া কৰাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিয়া কৰাব পাৰিব। এবছৰৰ ভিতৰতে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত ধন সম্পত্তিও বৃদ্ধি পাবলৈ ধৰিব। এওঁলোক বহু মৰমীয়াল দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু নম্ৰ হয়। কোনোবাই কিবা কথা টানকৈ ক'লেও এওঁলোকে কেতিয়াও উল্টাকৈ টানকৈ কেতিয়াও নকয়। কেনেকৈ কাক কথা ক'ব লাগে সেই কথাটো নিশ্চয় জানে। স্বামীৰ লগত সময় অতিবাহিত কৰি এওঁলোক আনন্দিত হৈ থাকে আৰু স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰে। স্বামীৰ কেতিয়াও বেয়া কামত এওঁলোকে সমৰ্থন নকৰে আৰু পৰিয়ালৰ মাজতো এওঁলোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰে আৰু পৰিয়ালত এক নিৰ্দিষ্ট স্থান ল'বলৈ এওঁলোকে সক্ষম হয়। সন্তানৰ কাৰণে এনে মহিলা বহু শুভ দেখিবলৈ পোৱা যায় আৰু সন্তানক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এনে মহিলাৰ বহু অৱদান দেখিবলৈ পোৱা যায়। কুম্ভ ৰাশিৰ ছোৱালীসকল বহু মৰমীয়াল দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকক সকলোৱে বেছিকৈ ভাল পায় আৰু সকলোৱে এওঁলোকক বিশ্বাস কৰে। এওঁলোকৰ ভালপোৱা বহু স্বাৰ্থহীন আৰু গভীৰ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰতো এওঁলোক বহু গভীৰ হৈ পৰে। যিসকল লোকে এওঁলোকক প্ৰেম কৰে বুজি পাব যে এওঁলোকৰ প্ৰেম পোৱা
প্ৰেম স্বাৰ্থহীন পুৰুষক সন্তুষ্ট কৰিবলৈ এওঁলোকে সকলো কৰিব পাৰে আৰু সকলো কৰি দেখুৱাব পাৰে সংসাৰৰ ক্ষেত্ৰতো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে জীৱন এওঁলোকৰ মাজত এটাই ভাল গুণ হ'ল কি এওঁলোক মৰমীয়াল আৰু ধৈৰ্যশীল সেইকাৰণে এওঁলোকক সকলোৱে ভাল পায় আৰু ধৈৰ্য ধৰি সকলো কাম এওঁলোকে সুচাৰুভাৱে কৰিব পাৰে নিজৰ দায়িত্বত উপনীত হ'বৰ কাৰণে এওঁলোকে সকলো কৰিব পাৰে আৰু নিজৰ স্বামীক আগুৱাই লৈ যোৱাৰ কাৰণে যিকোনো কামত এওঁলোকে সহযোগিতা দিব পাৰে যিকোনো কাম কৰিব বিচাৰে এওঁলোকে কেতিয়াও খালী হৈ থাকিবলৈ নিবিচাৰে কিবা নহয় কিবা কামত এওঁলোকে ব্যস্ত হৈ থাকি বেছি ভাল পায় হয়তো আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি বুজি পালে যদি আপোনালোকৰ কিবা সমস্যা থাকি গ'ল তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰিব তেনেহ'লে আজিলৈ নমস্কাৰ